Welcome back to my YouTube channel Beauty Jetty Live Blogger পৰা আকৌ ব্লগটো আজি আৰম্ভ কৰিছো আহচোন ৰাতিপুৱা মই পা ধুই কৰি আজৰি হৈ গলো কাম বন কৰি এফালে চাহলে আহি গলো ৰুটি মাৰিবলৈ মইতো কৈছো আমাক সদায় ৰাতিপুৱা ৰুটি লাগিবই সেইকাৰণে ৰুটি মাৰিছো আজি মিষ্টিৰ কাৰণে কো আচলতে ৰুটিয়ে বনাব লাগিব ৰুটি বনাও এফালে কেৰাহী এফালে হেৰি বহাই থৈছো মই তেৱা বহাই থলো এফালে ধুমা ৰুটি আটাখিনি মঠি লওঁ তাৰপিছত আকৌ পাই আছো ফলে বেটা উঠিলে বেটা উঠি পুৰা দাঁত ব্ৰাছ কৰিবলৈ দেখে পানী বাৰু নিজে আজিকালি লৈ মেলি খাই দিয়ে ব্ৰাছ উলিয়াই লৈছে নিজে ব্ৰাছ কৰিবহি ঢুকি নাপায় যে চকীৰ ওপৰত উঠি লৈছে পুৰা উঠি লৈ তেনে মই ৰুটিকেইটা বনাই লওঁ খাই কৰি আজৰি হৈ লওঁ চাই থাকিব ভিডিঅ'টো মোৰ শেষলৈকে ইফালে ডুমু বনাই হৈ গ'ল ডাঙৰ ডাঙৰকৈ বনাইছোঁ এখন এখনকৈ এফালে কেৰাহী বহাই দিলোঁ এফালে চাহখিনি বহাই দিলোঁ মই ধুনীয়াকৈ আটাখিনি বেলি লওঁ ৰুটিখিনি এতিয়া ইফালে ৰুটি ভাজি আছোঁ ইফালে চাহ হৈ গ'ল ইফালে মিষ্টি ৰুটিও বনাই হৈ গ'লগৈ বেলিয়াতে এফালে ৰুটি বহাই দিছোঁ এফালে বেটাক ৰুটি দি দিলোঁ খাবলৈ বিচনা পাৰাই নাইকিয়া পাৰিমহে বাৰু মিষ্টি চাহকণ দি থৈ আহি লওঁগৈ মিস্ত্ৰীক হৈ গ'লগৈ ঘৰ দুৱাৰ চাফ চিকুণ কৰি মেলি গোটেইখিনি আজৰি হৈ গ'লোঁ দুপৰীয়া ভাত বনাব লাগিব কি কৰোঁ কি নকৰোঁ দেখা যাব কেনেকুৱা গৰম হয়নে গৰম 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 বুলি কৈ থাকিলেইতো নহ'ব কামবিলাক কৰিও থাকিব লাগিব হয়নে একদম গৰমে দেখিছেনে অৱস্থা নাইকিয়া হৈ গ'লগৈ আম আনিছিলে তেওঁ কালিয়ে ধুই কৰি পেলাই এনেকৈ ফ্ৰিজত ভৰোৱাই নাইকিয়া ভৰামহে পিছত মই প্ৰথমতে ধুই ল'লোঁ ধুই কৰি শুকুৱাই ল'লোঁ আমখিনি পিছত ভৰাই থ'ম আৰু ইফালে পূৰা কলমৌ শাক বিচাৰি ফুৰিছে ধেৰ আছে আমাৰ ইয়াত একদম কলমৌ শাক এয়া প্ৰায় সদায় ৰাতিপুৱাই মানুহে পূৰা নিয়েহি আহি পেলাই ছিঙি পেলাই কিন্তু পানী হৈ আছে যে পূৰা ছিঙি আছে সেইকাৰণে পূৰা চবফালে ধেৰ আছে একদম কলমৌ শাকে হৈ আছে পূৰা এফালে আহি গ'লোঁ দুপৰীয়া ভাত বনাবৰ কাৰণে এফালে ভাত হৈ গ'ল এফালে দালি বহাই দিছোঁ দালি হৈ যোৱাৰ পিছত একো নবনাই একদম চিম্পুলকৈ এফালে আলু কুটি থৈছোঁ আলু ভাজি বনাম দিন এটা আমলেট কৰিম একদম তেনেকৈ খাই দিম আজি দুপৰীয়া সাজটো একদম চিম্পুলকৈ বনাই থৈ দিছোঁ এফালে দালি হুইচেল মাৰিব হৈছে যায় লাহেকৈ হুইচেল মাৰিম লাহেকৈ খুলিবলৈ গ'ল বাৰ পৰা চৰকাৰী এফালে দুপৰীয়া ভাত হৈ গ'লগৈ মোৰ এফালে ডিমৰ আমলেট হৈ গ'ল তাৰপিছত এফালে আলু ভাজি বনাইছোঁ কৈছোঁ আলু কাটি থৈছিলোঁ আলু ভাজি বনাইছোঁ তেনেকৈ আচলতে খাম বুলি দুপৰীয়া ভাত দি দিম তেওঁ আজি ভাত খাই যাব নেখাওঁ বুলিয়ে কৈছিলে তথাপিও মই বোলে নাই ভাতকেইটা খাই যোৱা ভাতকেইটা খাই গ'লে টেনশ্যন এই টিকলা আমাৰ ঘৰলৈ আহি গ'ল আজি হয়নে বডিটো দেখুৱাই দিয়াচোন মোক একদম ধুনীয়াকৈ বডিটো দেখুওৱা তুমি বডিটো দেখুৱাই দিয়া ঐ পৰি থাকিবাগৈ সেইফালে আহি পেলাই যে কি টানি আছা সেইডাল ৰছী ৰচাবাতে যাম হেৰিয়ে চিয়ে লাগি যাবগৈ ডিঙিয়ে চিঙিয়ে লাগি যাব ৰছীডাল থৈ দিয়া দেহা মানুহ ৰছীডাল থৈ দিয়া ৰছীডাল থৈ দিয়া বডিটো দেখুৱাই দিয়া বেলেগ দেখাইছে দেই বাপৰে বাপ
বেলেগ দেখাই আছে ল'ৰানে। এফালে মই কঁঠালৰ ৰেচিপি এটা বনাবলৈ লৈছোঁ। এইখিনি আচলতে চালনীয়ে চালি পেলালোঁ মই। এইখিনি নাই মিক্সি গ্ৰাইণ্ডাৰত ধুনীয়াকৈ পিচি পেলাওঁ মই। তাৰপিছত বাৰু আকৌ লগ পাই আছোঁ। ঢাকোনখন মাৰি এইখিনি পিচি লওঁ মই। এফালে মই ধুনীয়াকৈ মিক্সি গ্ৰাইণ্ডাৰত পিচি ল'লোঁ। এইখিনিও একেলগে ইয়াৰ লগত উলিয়াই লওঁ মই। উলিয়াব লাগিব ধুনীয়াকৈ চামুচেদি উলিয়াই লওঁ। তাৰপিছত আকৌ বাৰু লগ পাই আছোঁ। এফালে মই কেৰাহীটো গৰম হ'বলৈ দি দিলোঁ ধুনীয়াকৈ। সেইখিনি মোৰ পিঠা হৈ গ'লগৈ। আচলতে মই গোটেইখিনিয়ে মিক্সি গ্ৰাইণ্ডাৰতে পিচিব লাগিছিলে। মই পাহৰিয়ে গ'লোঁ আচলতে। সেইকাৰণে মই আধা চালনীত চালি পেলালোঁ। তাৰপিছত এইখিনি এতিয়া মই ধুনীয়াকৈ ইয়াতে বহাই দিম গোটেইখিনি। গেছৰ ভলিউমটো একদম কমাই থ'ম এতিয়া মই ইয়াতে। আচলতে কঁঠালৰ দিনতে এইবিলাক বনাই খাব পৰা যায়। কঁঠালৰ ছিজনতেহে আচলতে, তাৰপিছততো বনাই খাব পৰা নাযায়। কঁঠাল যেতিয়া থাকে তেতিয়াই মই বনাওঁ আচলতে। আগতে আচলতে মোৰ তেনেকুৱা ব্লগ বা মানে ইউটিউব খোলা নাছিলোঁ। ইউটিউব চেনেলটো মই খোলা নাছিলোঁ। সেইকাৰণে আচলতে দিয়া নাছিলোঁ। এতিয়া বোলো নাই, বনাই আপোনালোকৰ মাজতো ভিডিঅ'টো শ্বেয়াৰ কৰোঁ। খাবলৈ বহুত টেষ্টি হয় বাৰু। এইখিনি একদম ধুনীয়াকৈ এতিয়া মই হেৰি কৰি পেলাম। লৰাই থাকিব লাগিব ধুনীয়াকৈ। তাত মই কি ব্যৱহাৰ কৰোঁ আপোনালোকে চাই যাব, নিশ্চয় বনাই খাব পাৰিব। ধুনীয়াকৈ বহাই দিছোঁ। ইয়াতে মই চেনি এড কৰিম এতিয়া। বেছি নিদিওঁ চেনি, আপোনালোকে সোৱাদ অনুসৰি দিব। মই এচামুচ দিছোঁ চেনি আৰু এচামুচ দিম আৰু। ইফালে দুচামুচ দিছোঁ। এইখিনি ধুনীয়াকৈ লৰাই থাকিম এতিয়া মই। এইখিনি পূৰা ডাঠ কৰি পেলাম আচলতে মই। এনেকৈ কোনে কোনে বনাই খাইছে বাৰু জনাবচোন দেই। কোনটো? এইফালে ৰ'বা, ইয়াতে মই নাৰিকলৰ গুড়াখিনি দি দিলোঁ ধুনীয়াকৈ। অলপ সময় ভাজিব লাগিব এতিয়া আকৌ মই ধুনীয়াকৈ। আপোনালোকে ঘৰৰ যিটো নাৰিকল সেইটোও দিব পাৰিব। মই দোকানত আচলতে য'তে ত'তে পোৱা যায়, বিচাৰিলে বজাৰতো পাব নাৰিকলৰ গুড়া। সেইটো দিব আপোনালোকে যদি পাৰে, আৰু নহ'লে ঘৰত থকাটোও দিব পাৰিব। আৰু হেৰি হ'বগৈ এইখিনি ধুনীয়াকৈ লদা হৈ যাবগৈ ধুনীয়াকৈ। মই স্কিপ কৰি দেখি আছোঁ ভিডিঅ'টো, বেছি দীঘল হৈ যাবগৈ নহ'বা। এইখিনি অলপ পিছতে মই নমাব হৈ যাব, ঠাণ্ডা হ'বলৈ দিম আৰু অকণ সময় থাকক গেছতে। এইখিনি মোৰ হৈ গ'ল। অলপ সময় মই ডিছ এখনলৈ নমাই পেলাই থৈ দিম। তাৰপিছত আকৌ ঠাণ্ডা হ'লে দেখুৱাম বাৰু। এফালে ৰাতিৰ ভাত, এইফালে বেটা কামলেট এটা কৰি দিলোঁ। এইফালে মূলা ভাত, এইফালে পাপৰ ল'লোঁ। তাৰপিছত এইফালে বুট লৈছোঁ এনেকৈ নিমখ তেল সানি। এইফালে দিনৰে দালি আছে, আমাৰ দুটাৰ কাৰণে হৈ যাব। তেওঁ ভাত নাখায়, আমি এনেকৈ খাই দিম। তাৰপিছত এইখিনি মই এনেকৈয়ে থৈ দিছোঁ। অলপ পিছতকৈ মই লাডু বনাম এইখিনি দি। পিছত বাৰু দেখুৱাম আকৌ মই। এইফালে আমি ভাত খাই দিওঁ তেনেহ'লে। আকৌ ভাত পানী খাই পেলাই বাৰু লগ পাই আছোঁ। খাই লওঁ। মই এনেকৈ
লগাই পেলাই ইয়াতে আকৌ নাৰিকলৰ ইয়াত লগাই দিম। ৰাতিপুৱালৈকে ধুনীয়া টান হৈ যাবগৈ। নাৰিকলৰ লগাই দিলে দেখিবলৈও ধুনীয়া হয়, খাবলৈও বহুত ধুনীয়া হয়। ধুনীয়াকৈ লাডুটো মই বনাই লৈছোঁ গোল গোলকৈ। এনেকৈ পেলাই বনাই খাবলৈ বহুত টেষ্টি হয়। আৰু মোৰ ভিডিঅ'টো ইমানতে সামৰি দিম, বেছি দীঘলীয়া নকৰোঁগৈ। এফালে মোৰ এয়া কঁঠালৰ লাডু বনালোঁ। আচলতে খাবলৈ বহুত টেষ্টি হয়। তাত মই অলপ নাৰিকল হেৰি কৰি দিলোঁ। এফালে কঁঠালৰ লাডু মোৰ বনাই হৈ গ'লগৈ। মোৰ ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব। মানে কি ব্লগটোৰ মাজতে আচলতে মই ৰেচিপিটো সোমোৱাই দিলোঁ। কেনেকুৱা পালে জনাব। কঁঠালৰ ছিজন যেতিয়া, যিসকলে বনাই খোৱা নাই খাই চাব এবাৰ, বহুত টেষ্টি লাগে খাবলৈ। আৰু মোৰ ব্লগটো, মোৰ ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব। লগতে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। যিসকলে মোৰ নতুনকৈ বান্ধৱী বা বন্ধুৱে মোৰ ভিডিঅ'সমূহ চাই আছে, সেইসকলেও মোৰ ভিডিঅ'সমূহ চাই কাষত মানে ছাবস্ক্ৰাইব কৰি দিব। কাষতে থকা বেল আইকনটো টিপি দিব। তেতিয়া মোৰ নতুন নটিফিকেশ্যন হ'ব আপোনালোকে পাই থাকিব। আজিলৈ বাই বাই। পুনৰ নতুন ভিডিঅ' এটালৈ আপোনালোকৰ মাজলৈ আহি আছোঁ। আগফালে এয়া লাডু বনাই হৈ গ'ল। খাবলৈ বহুত টেষ্টি হয়। বাই বাই।